নমস্কাৰ, মই শ্ৰী পুলক গোহাঁই তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সমূহ ৰাইজক মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে তিনিচুকীয়া বিধানসভা সমষ্টিৰ মই ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত এগৰাকী প্ৰাৰ্থী আৰু আপোনালোকৰ আশীষ লৈ অহা সোমবাৰ অৰ্থাৎ 23 মাৰ্চ 2026 তাৰিখে মোৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছোঁ। তাৰ প্ৰাক মুহূৰ্তত আপোনালোক সকলোলৈকে মই অনুৰোধ জনাইছোঁ যে এই মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত আপোনালোকে যাতে মোক আশীৰ্বাদ প্ৰদান কৰেহি আৰু এই মনোনয়ন পত্ৰ দাখিলৰ অনুষ্ঠান আমাৰ প্ৰথমেই আমাৰ তিনিচুকীয়া পৌৰসভাৰ 8 নম্বৰ ৱাৰ্ডৰ দহতীয়া চুক বিহুতলিত আমি সকলোৱে সমবেত হ'ম আৰু তাৰ পৰা শোভাযাত্ৰা কৰি তিনিচুকীয়া আয়ুক্তৰ কাৰ্যালয়ত যথাবিধি অনুসৰি মনোনয়ন পত্ৰ দাখিল কৰিম। পুনৰবাৰ তিনিচুকীয়া সমষ্টিবাসীৰ সমূহ ৰাইজলৈ মই সবিনয় নিবেদন জনাইছোঁ যে আপোনালোকে সকলোৱে এই মনোনয়ন পত্ৰ দাখিলৰ অনুষ্ঠানত উপস্থিত থাকি মোক আশীষ প্ৰদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আপোনালোকৰ সমৰ্থন যাতে ব্যক্ত কৰে। পুনৰবাৰ সকলোকে সশ্ৰদ্ধ প্ৰণাম, ধন্যবাদ, নমস্কাৰ।